সকলোকে স্বাগত কৰিছোঁ আৰু এটা ভিডিঅ'লৈ মই ভিডিঅ'টো হৈছে এছএছচি তৰফৰ পৰা নতুন ভ্যাকেন্সি ৩০০৩টা পোষ্ট। এটা বহুতে এছএছচি জিডি এক্সাম ডেট গম পাই সবৰে টেনচন হৈছে চাগে, এক্সাম কেনেকুৱা কৰিম, কি কৰিম, কেনেকৈ পঢ়িম। তাৰ মাজতে গুড নিউজ, আৰু ভ্যাকেন্সি খুলিছে এছএছচি তৰফৰ পৰা ৩৩০০টা পোষ্ট 14 নামে এটা পোষ্ট আছে, তাতে ৩৩০০টা ভ্যাকেন্সি আউট হৈছে। এটা বহুতে চাগে গম নাপায় পোষ্ট 14ত কি পোষ্ট আহে, কাম কি কৰিব লাগে, চেলাৰী কিমান হয়, এক্সাম চিষ্টেম কেনেকুৱা, নম্বৰ কেনেকুৱা, সকলোখিনি অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ। মোৰ ইউটিউব চেনেলত গৈ চাব পাৰে, জব ভাস্কৰ বুলি এটা চেনেল আছে, তাতে আপোনালোকে গৈ চাব পাৰে। মই লিংকটো পেষ্ট কৰি দিম। লগতে মই এই ভিডিঅ'ত কৈ যাওঁ, এছএছচি জিডি এক্সাম ডেট অলৰেডি ২৭ এপ্ৰিলৰ পৰা, লগতে এইটো ৰিলিজ হৈছে যোৱাকালি। তো মই কৈ যাওঁ, ইয়াৰ পোষ্টখিনি হৈছে ষ্টেনোগ্ৰাফি, ডাটা এণ্ট্ৰি, মেডিকেল ষ্টাফ, এনেধৰণৰ ETC, এনেধৰণৰ আপোনাৰ পোষ্ট হ'ব। লগতে 10, 12 আৰু গ্ৰেজুৱেশ্যন, এই 3টা লেভেলত আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনে 10 পাছ কৰা এপ্লাই কৰিছে তেখেতলোকৰ 10 পাছৰে পোষ্ট আহিব, তেনেধৰণে পোষ্ট হ'ব। যদি আপোনালোকে 12 পাছ কৰিছে তো আপোনাৰ 12 পাছ কৰা ধৰণে আপোনালোকে পোষ্ট পাব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে যিকোনো ষ্ট্ৰীমত, যিকোনো স্পেচিয়েলি ছাবজেক্ট লৈ, সেইমতে আপোনালোকে পোষ্ট পাব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, যেতিয়া আপোনালোকৰ আহিব এডমিট কাৰ্ড, তেতিয়া সকলোখিনি তাতে মেনশ্যন থাকিব। পোষ্ট আকৌ এবাৰ কৰিছোঁ ৩৩০০টা, কম পোষ্ট নহয়, অল অভাৰ ইণ্ডিয়াৰ। লগতে চেলেৰী ১৮,০০০ পৰা লৈ 45,000লৈকে। ইয়াতে DA, HRA, TA, CA কোনো ধৰণৰ ইয়াতে ইনক্লুড নাই, অনলি বেছিক পে কথাই মই ইয়াতে কৈ আছোঁ। এতিয়া কথাটো হ'ল, যিটো পোষ্ট 14 সেইটো চাগে বহুতে আগতে গম পোৱা নাই যে ইয়াতে কেনেধৰণে এপ্লাই কৰিব লাগে বুলি। বয়স মাত্ৰ 18 পৰা 25 বছৰ বয়সৰ ভিতৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আৰু যিসকল এক্সমেন, ST, SC, ওমেন, তেখেতলোকৰ কাৰণে এক্সট্ৰা এজ ৰিলেক্সেশ্যন আছে। সকলোৱে জানে এজ ৰিলেক্সেশ্যন 3 বছৰ 5 বছৰ থাকে। যিসকল ST, SC তেখেতলোকৰ 5 বছৰ, এক্স ছাৰ্ভিচমেন 3 বছৰ। আৰু এপ্লাই কৰিবলৈ মাত্ৰ 100 টকা দিব লাগিব। আৰু মহিলাৰ কাৰণে বা ST, SC কাৰণে বা EWS কাৰণে কোনো ধৰণৰ মাচুল ইয়াতে দিব নালাগে, সকলোখিনি ফ্ৰী হ'ব। এপ্লাই কৰিবলৈ কি কৰিব লাগিব, ssc.gov.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। কথাটো হ'ল, আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যদি কিবা কাৰণে অসুবিধা পাইছে তেনেহ'লে কমেণ্ট কৰিব পাৰে, মই আপোনালোকে এপ্লাই কৰা ভিডিঅ'টো আপলোড কৰি দিম, আপোনালোকে তাৰ পৰা চাই এপ্লাই কৰিব পাৰে। যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু যদি এপ্লাই কৰিছে তেনেহ'লে এপ্লাই বুলি কমেণ্ট কৰি দিব। আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও গম পাই যায় এছএছচি তৰফৰ পৰা নতুনকৈ এটা ভেকেঞ্চি খোলা হৈছে। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।